যোৰহাট মাজুলী সংযোগী দলঙত অনিশ্চয়তা দেখা দিয়াৰ পাছত আচলতে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এটা পোষ্ট কৰিলে আৰু যিটো পোষ্টৰ পিছত আচলতে এই মুহূৰ্তত যোৰহাট মাজুলী সংযোগী দলং কিমান দিনলৈ পিছুৱাই গ'ল সেইটো আপোনাৰ নিৰ্ধাৰিত কৰি ক'ব পৰা নাযাব। আচলতে এই মুহূৰ্তত মোৰ লগত আছে সুদূৰ অসম ছাত্ৰ সন্থা মাজুলী জিলা সমিতিৰ এই প্ৰতিনিধি আৰু তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আছে এই দলংখনৰ লগত সুদূৰ অসম ছাত্ৰ সন্থা বিশেষভাৱে জড়িত হৈ আছিলে 1 লাখ গণস্বাক্ষৰ লৈ যি সময়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আচলতে এই দলংখনৰ ক্ষেত্ৰত সুদূৰ অসম ছাত্ৰ সন্থাই বিশেষ ভূমিকা পালন কৰিছিল আৰু এই মুহূৰ্ততে দেখা পোৱা যায় যে দলংখন কাম আৰম্ভ হ'ল 3 বছৰ হ'ল 30% কাম সম্পূৰ্ণ হ'ল আৰু তাৰপিছত দলং স্তব্ধ হৈ পৰিল। ইয়াৰ পৰা ইউপি ষ্টেট ব্ৰিজক ইতিমধ্যে আঁতৰাই দিয়া হৈছে, কি ক'বা? হয়, নিশ্চিতভাৱে যে যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণৰ যি কাৰ্য এই কাৰ্যৰ পূৰ্বৰ পৰাই কিছু বিসংগতি দেখা পোৱা পৰিলক্ষিত হৈছে যে 2016 চনত আধাৰশিলা হ'ল, তাৰ পৰা 5টা বছৰ অতিক্ৰম কৰাৰ পিছত 2021 চনত কাম আৰম্ভ হ'ল। এতিয়া 3টা বছৰ সম্পূৰ্ণ হৈছে, মাত্ৰ 30% কাম সম্পূৰ্ণ হৈছে। আমি এটা কথা ক'ব বিচাৰিছোঁ যে মাজুলীবাসী ৰাইজে দীৰ্ঘদিন ধৰি এই দলংখনৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সুদূৰ অসম ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী সমগ্ৰ দিল্লী পৰ্যন্ত পোৱাই দিছিলগৈ। আমি এটা কথা স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে কেন্দ্ৰীয়ভাৱে এই দলংখনক লৈ যি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল, দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মাজুলীত আহি পেলাই যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল দলংখন হৈ যাব বুলি তেওঁ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, মুখ্যমন্ত্ৰীগৰাকীয়ে 2026 চনত দলংখন সম্পূৰ্ণ কৰি সেই দলঙৰ ওপৰেৰে পাৰ হৈ তেওঁ ঢকুৱাখানাত ভাত খাব বুলি যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, এই প্ৰতিশ্ৰুতিসমূহ ৰক্ষা কৰিব লাগে। আচলতে দেশৰ নেতাসমূহে ভাৰতবৰ্ষৰ এগৰাকী প্ৰধানমন্ত্ৰীয়ে যদি এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে, তেতিয়াহ'লে সাধাৰণ জনসাধাৰণে কেনেকৈ আনক দিয়া কথাখিনি ৰক্ষা কৰিব? গতিকে এই সাধাৰণ জনসাধাৰণৰ কথা চিন্তা কৰি, সাধাৰণ ৰাইজৰ আৱেগৰ কথা চিন্তা কৰি, সাধাৰণ ৰাইজৰ আৱেগৰ লগত খেলা নকৰি মুখ্যমন্ত্ৰীগৰাকী তথা প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকে দিয়া ৰাজহুৱাভাৱে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যাতে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব পাৰে তাৰ এক উচিত সিদ্ধান্ত তেওঁলোকে ল'ব লাগে। আৰু মাজুলীবাসী ৰাইজ তথা সমগ্ৰ অসমবাসী ৰাইজ আশ্বস্ত হ'ব পৰাকৈ দলং নিৰ্মাণৰ কাম কেতিয়া আৰম্ভ হ'ব, কেতিয়াকৈ দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব তাৰ এক সঠিক সিদ্ধান্ত তেওঁলোকে ৰাজহুৱা কৰিবৰ কাৰণে আমি এই মুহূৰ্তত দাবী জনাইছোঁ। আৰু তেওঁলোকে বিভিন্ন সময়ত কৈ আছে যে এসপ্তাহৰ ভিতৰত দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ব, 2 সপ্তাহৰ ভিতৰত হ'ব, এমাহৰ পিছত হ'ব দলঙৰ কাম। এই যে কথাবিলাক কৈ আছে, এই কথাবিলাকৰ কোনো নিশ্চয়তা নাইকিয়া হৈছিলে। আজি এসপ্তাহৰ আগতে সত্ৰাধিকাৰে যেতিয়া নীতিন গাডকাৰী ডাঙৰীয়াক লগ কৰিছিল, তেওঁ এসপ্তাহৰ ভিতৰত দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি কৈছিল। কিন্তু দেখা পোৱা গ'ল যে যোৱাকালি যি মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা যি বিবৃতি প্ৰকাশ পালে, সেই বিবৃতিয়ে এটা কথা স্পষ্ট কৰি দিছে যে পুৰণা নিৰ্মাণকাৰী সংস্থাক ইয়াৰ পৰা বিদায় দিয়া হৈছে, নতুন নিৰ্মাণকাৰী সংস্থাক দলঙৰ কামৰ দায়িত্ব অৰ্পণ কৰা হ'ব। গতিকে নতুন নিৰ্মাণকাৰী সংস্থাক যেতিয়া দলঙৰ কামৰ দায়িত্ব দিয়া হ'ব, তেতিয়াহ'লে নতুনকৈ সম্পূৰ্ণ প্ৰচেছ কৰিবৰ কাৰণে, সম্পূৰ্ণ টেণ্ডাৰিং কৰিবৰ কাৰণে এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব। গতিকে দলং নিৰ্মাণৰ কাম বহুদিন পিছুৱাই যাব যে এইটো আমাৰ মাজুলীবাসী ৰাইজৰ মনত এটা উদ্বেগ ঘটিছে। গতিকে এই উদ্বেগৰ অৱসান ঘটাই তেওঁলোকে খুব কম সময়ৰ ভিতৰত যাতে দলং নিৰ্মাণৰ কাম কৰিব পাৰে তাৰ এক নিশ্চয়তা প্ৰদান কৰিবৰ কাৰণে আমি এই মুহূৰ্তত আহ্বান জনাইছোঁ। আৰু অনাগত দিনত যদি দলঙক লৈ এনেধৰণৰ হেতালি খেলি থাকে, ৰাইজৰ আৱেগক লৈ যদি তেওঁলোকে এনেধৰণে হেতালি খেলি থাকে, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু হৈ থাকক। আচলতে সেয়া আছিলে সুদূৰ অসম ছাত্ৰ সন্থা জিলা সম্পাদকগৰাকী আছে। আচলতে গোটেই প্ৰক্ৰিয়াটো যদি চোৱা যায়, এটা অনভিজ্ঞ প্ৰতিষ্ঠানক আচলতে উপঠিকা দিয়া হৈছিল BRCক, আৰু যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে কাম মাজতে আধাতে সামৰি ইয়াৰ পৰা পলায়ন কৰিলে। তাৰ পৰিপ্ৰেক্ষিতত আজি এতিয়া দলংখন ওলমি থাকিবলগীয়া কৰি ৰ'দত আচলতে মামৰ লাগিছে, কি ক'বা? নিশ্চয়কৈ চাওক, আমি ছাত্ৰ সন্থাই 2014 চনতে মাজুলীৰ 1 লাখ গণস্বাক্ষৰ লৈ আমি দলংখনৰ কাৰণে আমি আন্দোলন কৰিছিলোঁ। সেই আন্দোলনৰ ফলস্বৰূপে 2016 চনত দলঙৰ আধাৰশিলা হ'ল। সেই আধাৰশিলা হৈ 5 বছৰ দলঙৰ একো কাম নহ'লে, আৰু 21 চনত কাম হ'ল, 3 বছৰ কাম কৰি মাত্ৰ 30% কাম কৰিলে। এতিয়া কথাটো হ'ল ইউপি ষ্টেট ব্ৰিজ কৰ্প'ৰেশ্যন আৰু বদ্ৰিয়া কোম্পানী নামত যিটো তেওঁলোকৰ মাজত যিটো শীতল যুদ্ধ চলিলে, সেই শীতল যুদ্ধত আচলতে মাজুলীবাসীৰ হাৰাশাস্তি হৈছে। আচলতে 2 মহৰ যুঁজত বীৰৰ মৰণ ঘটিলে। এতিয়া কথাটো হ'ল অতি শীঘ্ৰে চৰকাৰে এটা কথা স্পষ্ট কৰিব লাগে যে দলঙৰ কাম আৰম্ভ হ'ব নে নহয়, আৰু যদি হ'ব কেতিয়া হ'ব। আমি মাজে মাজে শুনি থাকোঁ যে চৰকাৰে কোনোবাজনে ক'ব যে এসপ্তাহৰ পিছত কাম আৰম্ভ হ'ব, 10 দিনৰ পিছত কাম আৰম্ভ হ'ব, এমাহৰ পিছত কাম আৰম্ভ হ'ব, কিন্তু সেই কথাবোৰ কোনো নিশ্চয়তা নাই। আচলতে মাজুলীৰ ৰাইজক প্ৰতিবাদৰ পৰা হাত সাৰিবৰ কাৰণে সেই ধৰণৰ কথা কৈছে নেকি, সেইটো আমি তেখেত প্ৰশ্ন হৈছে। আৰু এটা কথা আজি তেখেত অনুধাৱন কৰিছোঁ যে মাজুলী দলংখন
কেৱল মাত্ৰ এটা নিৰ্বাচনী ইছ্যু হৈ থাকিব নেকি, সেইটো আমাৰ মনলৈ আহিছে। গতিকে আমি এই গোটেই কথাবোৰ ওৰ পেলাই অতি শীঘ্ৰে চৰকাৰক এটা আমি কথা দাবী জনাইছোঁ যে অতি শীঘ্ৰে এটা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানতে এই কাম নিয়োজিত কৰক, আমি তাৰ বাবে দাবী জনাইছোঁ। যিহেতু আমি যোৱাকালি গম পালোঁ, যোৱাকালি দিল্লীত যিখন কেবিনেট বৈঠক হৈছিলে, কেবিনেট বৈঠকত যিটো UP ষ্টেট যিটো কোপাৰেশ্যন কোম্পানী আছিলে, সেই কোম্পানীটোক ইতিমধ্যে কামৰ পৰা আঁতৰাই দিলে। আৰু কামৰ পৰা আঁতৰাই দিছে, ভাল কৰিছে, তেওঁলোকে ইমান কামত লেহমীয়া গতিত কাম কৰি আছিলে। কিন্তু কামৰ পৰা আঁতৰাই দিয়াৰ পিছত আকৌ নতুনকৈ প্ৰচেছ কৰিবলৈ আৰু 2-3 বছৰ সময় লাগি যাব নেকি, সেইটো আমাৰ মনলৈ প্ৰশ্ন আহিছে। গতিকে অতি শীঘ্ৰে এটা ভাল মানে বিজ্ঞ প্ৰতিষ্ঠানক এই কাম দায়িত্ব দিয়ে, মানে মাজুলীৰ আৱেগৰ যিখন দলংখন সোনকালে কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই আছিলে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি মন্তব্য পালোঁ। আৰু ইয়াৰ পিছত এটা কথা ক'ব লাগিব যে এই গোটেই প্ৰক্ৰিয়াটো উত্তৰ কমলী সত্ৰৰ নেতৃত্ব লৈ সত্ৰাধিকাৰ সমন্বিতে মাজুলী বিধায়কগৰাকী গৈছিলে আৰু 7 দিন সময়সীমা বান্ধি দিছিলে। আৰু গোটেই আপুনি কিছু কথা গম পাই অৱগত, আৰু বিষয়টো দেখিছে এটা হেলেমীয়া গতিতে আৰম্ভ হৈছে গোটেই প্ৰক্ৰিয়াটো, আৰু বহুত দিন পিছুৱাই গ'ল দলং। হয়, চাওক, সত্ৰাধিকাৰগৰাকীয়ে যেতিয়া আমাক অৱগত কৰিছিলে যে পথ পৰিবহণ মন্ত্ৰী নীতিন জয়ৰাম গাডকাৰীৰ লগত যেতিয়া আলোচনা হৈছিলে, তেতিয়া এসপ্তাহৰ ভিতৰতে যি প্ৰক্ৰিয়াটো আৰম্ভ হ'ব বুলি কৈছিলে। কিন্তু এতিয়া প্ৰক্ৰিয়াটো দেখিলোঁ অনিশ্চয়তাত গুচি গ'ল। যিহেতু মুখ্য সচিবৰ নেতৃত্বত ৰাজমাৰ্গ যি পথ পৰিবহণ বিভাগ আছে, তাৰ মুখ্য অভিযন্তাগৰাকীৰ সৈতে যি বৈঠক হৈছিলে, সেই বৈঠকত বিভিন্ন বিভাগৰ যিহেতু পথ পৰিবহণ বিভাগৰ কেইবাজন উচ্চপদস্থ বিষয়া আছিলে আৰু ভাৰত চৰকাৰৰ কেইবাজন বিষয়া আছিলে। তাতে এটা কথা উল্লেখ হৈছে যে দুটা তাত গুৰুত্বপূৰ্ণ তেওঁলোকে সিদ্ধান্ত ছ'চিয়েল মিডিয়া যোগে প্ৰকাশ কৰিছে। সেই দুটা সিদ্ধান্ত হৈছে যে পুৰণা যিটো নিৰ্মাণকাৰী সন্থা আছিলে সেইটো সম্পূৰ্ণৰূপে আঁতৰাই নতুন নিৰ্মাণকাৰী সন্থা তেওঁলোকে নিয়োগ কৰিব। আৰু 2 নম্বৰটো হৈছে যে পুৰণা নিৰ্মাণকাৰী সন্থাৰ যিটো আপোনাৰ কাৰ্যক্ষম তেওঁলোকৰ আছিলে সেইখিনি বন্ধ কৰি জব্দ কৰি ৰাখিব। হয়তো তেওঁলোকক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে, হয়তো তেওঁলোকৰ সম্পত্তি বাজেয়াপ্ত কৰিছে, হয়তো তেনেকুৱা ধৰণৰ কথা এটা উল্লেখ কৰিছে। আৰু এই দুটা কথাৰ পৰা আমি বুজিব পাৰিছোঁ যে আকৌ দলংখন 1 বছৰ বা 1.5 বছৰ পিছুৱাই গৈছে। আৰু তাৰ ফলতে আন্তঃগাঁথনিকে ধৰি যিসমূহ ৰড আছে, বয়বস্তু আছে, সেইখিনিত মামৰ লৰিব, আৰু যিসমূহ আন্তঃগাঁথনি আছিলে সেইবোৰ পিছুৱাই যাব। গতিকে এই যি সপোনৰ সেতুখন আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।